نحمده ونصلي على رسوله الكريم أما بعد فقد قال الله تعالى في القرآن المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم كل نفس ذائقة الموت মুসলমানৰ আল্লাহ তাআলা ইজ্জত জীয়াই থকা অৱস্থাত ৰাখিছে আৰু মৃত্যুৰ পিছতো মুছলমানৰ ইজ্জত সন্মান আল্লাহ তাআলা দান কৰিছে। মুছলমান যেতিয়া ইন্তেকালৰ সময় হয় তেতিয়া আমাৰ কিছুমান কৰণীয় আছে, সেইখিনি আমি কৰিব লাগে। ইন্তেকালৰ সময়ত এতিয়া এজন মানুহ ইন্তেকাল খবৰ হৈছে, মৰজুল মৌতত তেখেতে আছে, তেনে অৱস্থাত তেখেতক যিসকল মানুহ ওচৰত থাকে সেইসকলে তেখেতৰ মুখখন কিবলাৰ ফালে কৰি দিব লাগে। তাৰ পাছত যেতিয়া তেখেত যদি মানুহজন নেক হয়, সৎ হয়, দিনৰ অলপ সমজুজ আছে, তেতিয়াহ'লে সেই সময়ত তেখেতে নিজে এটা দোৱা কৰিব। এইটো দোৱা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িছে, আল্লাহুম্মা গফিৰলি ৱাৰহামনি ৱালহিকনি বিৰ ৰফিকিল আলা। এই দোৱাটো পঢ়িব। যেতিয়া তেখেতে মৌতৰ ওচৰ চাপি আহে, তেতিয়া তেখেতে হুঁচ যদি থাকে, তেখেতৰ বিবেক বুদ্ধি বৰ্তমানলৈকে শেষ হৈ যোৱা নাই যদি আছে, তেতিয়া সেই সময়ত তেখেতে পঢ়ে আল্লাহুম্মা আইন্নি আলা গামাৰাতিল মৌত ওয়াসসাকাৰাতিল মৌত। এই দোৱাটো পঢ়িব। যেতিয়া একেবাৰে মৃত্যুৰ অন্তিম সময় হয়, সেই সময়ত যিসকল মানুহ ওচৰত আছে সেইসকল মানুহে তেখেতৰ মুখখন কিবলা ফালে ঘূৰাই দিব, আৰু যেতিয়া তেখেত ইন্তেকাল হৈ যাব, ইন্তেকাল হৈ যোৱাৰ লগে লগে উপস্থিত থকা ব্যক্তিসকলে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন পঢ়িব, আৰু তেখেতৰ লগালগ তেখেতৰ চকুযোৰা বন্ধ কৰি দিব লাগে, তেখেতৰ মুখখন বন্ধ কৰি দিব লাগে, তেখেতৰ যদি হাত মুঠি মাৰি আছে হাত দুখন খুলি দিব লাগে, আৰু তেখেতৰ দুইটা আঙ্গুঠা অৰ্থাৎ বুঢ়া আঙুলি দুইটা টানি পেলাই অকণ বান্ধি দিলে তেতিয়া ভৰি দুখন চাপ খাই যাব, তেনেকুৱা কৰিব লাগে। ইন্তেকাল হৈ যোৱাৰ পিছত আমি খবৰ কাক দিম? খবৰ দিয়াৰ কথা আহে। খবৰ দিব লাগে আমি মছজিদৰ ইমাম চাহাব, সেই এলেকাত যদি আছে আলিমসকলক খবৰ দিব লাগে। হাফিজ চাহাব যদি আছে হাফিজ চাহাবক খবৰ দিব লাগে। গণ্যমান্য ব্যক্তিসকল আছে তেখেতলোকক খবৰ দিব লাগে, কাৰণ মৃত্যুৰ পিছত বহুত মাছলা মাছাইলৰ কথা আহি যায়। এই কথাখিনি কোনে ক'ব? ইমাম চাহাবে ক'ব, মৌলানা চাহাবে ক'ব। গতিকেলৈ ইন্তেকাল হৈ যোৱাৰ পিছতে আমি সৰ্বপ্ৰথম খবৰ আলিম উলামা, ওচৰত যদি মাদ্ৰাছা আছে মাদ্ৰাছা শিক্ষকক খবৰটো অৱগত কৰাব লাগে। এতিয়া ইন্তেকাল হৈ গ'ল, ইন্তেকাল হৈ যোৱাৰ পিছত আমি গা ধোৱাৰ ব্যৱস্থা কৰোঁ। গা ধোৱাৰ ব্যৱস্থা কৰোঁতে আমি বগৰী গছৰ কুহুমীয়া কৰা গৰম পানীয়ে আমি গা ধুৱাব লাগে। এটা বগৰী গছৰ পাত দি পেলাই কুহুমীয়া কৰা পানী হ'ব লাগে, এটা পানী হৈছে কফুৰ মিহলোৱা কুহুমীয়া গৰম পানী, এটা হৈছে চাধা পানী। এই তিনিটা পানী দি পেলাই আপুনি গা ধুৱাব পাৰে। বগৰী গছৰ পাত এইকাৰণে দিব লাগে, বগৰী গছৰ পাত যদি দি কুহুমীয়া কৰা পানী হয়, তেনে পানী দি পেলাই যদি মুৰ্দাক গা ধোৱা হয়, তেতিয়া কৈছে সহজে মলিবিলাক ওলায়। গাৰ যিবিলাক মলি আছে মলিবিলাক অতি সহজে শেষ হৈ যায়, আৰু কিবা কাৰণত যদি তেখেতক দফন কৰা পলম হয় তেতিয়াহ'লে মৃতদেহটো বেয়া নহয়। এইকাৰণে বগৰী গছৰ পাত দি পেলাই তেখেতক গোচল কৰোৱাৰ কথা আছে। গোচল কৰাবৰ কাৰণে যিসকলে গোচল কৰাব সদায় নিজৰ ঘৰুৱা মানুহ হ'লে ভাল। যদি আব্বা ইন্তেকাল হৈ গৈছে, তেখেতৰ পুত্ৰ আছে, ভাই আছে, তেখেতলোকে কৰাব লাগে। আৰু গোচল কৰা ব্যক্তিসকল নামাজী হ'লে ভাল হয়, নামাজী হ'লে ভাল হয়, নামাজ পঢ়া মানুহ হ'ব লাগে। গোচল ঘৰুৱা মানুহে এইকাৰণে কৰাব লাগে, যদি কোনোবা এজন ব্যক্তি বেমাৰত পৰি আছে, বহুত দিন বেমাৰত পৰি আছে, বেমাৰত পৰি থকাৰ কাৰণে তেখেতৰ গাত ঘাঁ লাগিব পাৰে, বা কেতিয়াবা এনেকুৱা হৈ গ'ল মানুহ ইন্তেকালৰ সময়ত মানুহৰ পেচাব হৈ যায়, পায়খানা হৈ যায়,
যদি ঘৰুৱা মানুহে তেখেতক গোচল কৰায় তেতিয়াহ'লে এই কথাখিনি যদি তেখেতৰ ঘাঁ হৈছে বা শৰীৰত কিবা বেয়া কিবা অৱস্থা হৈছে তেনেকুৱা অৱস্থা থাকিলে ঘৰুৱা মানুহে কেতিয়াও অন্য মানুহৰ আগত নক'ব। এইকাৰণে ঘৰুৱা মানুহ হোৱাটো ভাল। পেচাব পায়খানা হৈ গ'লো এইবিলাক কথা বাহিৰত নাযাব ঘৰুৱা মানুহে যদি কৰে। আৰু যিসকল ব্যক্তি ঘৰুৱা মানুহে যদি নকৰে অন্য মানুহে কৰে তথাপিতো তেখেতলোকে এনেকুৱা কিবা যদি দেখা পায় তথাপিতো তেখেতলোকে অন্যক অৱগত কৰাব নালাগে। এইখিনি কথা লুকুৱাই ৰাখিব লাগে। গোচল কৰাত বহুত ফজিলত আছে। যিসকল ব্যক্তিয়ে গোচল কৰে আল্লাহ তাবাৰক তাআলাই সেইসকল ব্যক্তিৰ সগীৰা গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। যিজন ব্যক্তিয়ে কোনো মুৰ্দাক কফন দিলে কফন দি আল্লাহ তাবাৰক তাআলাই তেওঁক জান্নাতত মানে কাপোৰ দিব বোলে, এনেকুৱা ধৰণৰ কথা আছে। গতিকে আমি গোচল কৰাবৰ কাৰণে আমি যিখন খাট ল'ম, যিখন বিচনা ল'ম, বিচনাখন এতিয়া আমি কেনেকুৱা ধৰণৰ ল'ম, কোনফালে আমি কৰিম তেখেতক মানে শুৱাম, দুটা পদ্ধতি আছে। এটা পদ্ধতি হৈছে পূবা পশ্চিমা কৰিব লাগে। পূবা পশ্চিমা কৰিলে যেনেকৈ মূৰটো থাকিব তেখেতৰ পূব ফালে আৰু ভৰিখন থাকিব পশ্চিম ফালে। যেনেকৈ আমি বেমাৰী অৱস্থাত এজন ব্যক্তিয়ে যেতিয়া নামাজ পঢ়িব নোৱাৰে খাৰা হৈ পেলাই শুই পেলাই নামাজ পঢ়ে, সেই ব্যক্তিজনৰ মূৰটো থাকে পূব ফালে আৰু পশ্চিম ফালে ভৰি থাকিব। তেনেকুৱা পূব পশ্চিম কৰিব তেখেতক মানে কৰিব পাৰে। গা ধোৱাৰ সময়ত পূবা পশ্চিমাকৈ খাটখন ৰাখিব পাৰে। এটা হৈছে উত্তৰ আৰু দক্ষিণ। যেনেকৈ আমি কবৰত যেতিয়া মূৰদাক থওঁ উত্তৰ ফালে মূৰ থাকে দক্ষিণ ফালে ভৰি থাকে, ঠিক তেনেকৈ উত্তৰ ফালে মূৰ দি পেলাই দক্ষিণ ফালে ভৰি দি এনেকুৱা আপুনি তেখেতক মানে গা ধুৱাব পাৰে। এই পূবা পশ্চিমাতকৈ উত্তৰ দক্ষিণা কৰাটো এইটো ভাল বুলি কৈছে। আৰু এটা কিছু ওলমাই কয় যে মুৰ্দাক মানে গা ধোৱাৰ কোনো এটা মানে নিয়ম নাই, যিফালে আপোনাৰ সুবিধা হয় তেনেদৰে সেইফালে আপুনি কৰিব পাৰে, তেখেতক মানে গা ধুৱাব পাৰে। গা ধুৱাব যিসকলে গা ধোৱা ব্যক্তিসকলে নামাজী হোৱাটো ভাল। তেখেতলোকে অজুৰ সৈতে থকাটো, অজুৰ সৈতে তেখেতে গা ধুৱালে ভাল কথা। এইটো পাকী অৱস্থাত তেখেতে কৰিব লাগে। এতিয়া যিকেইজনে গা ধুৱাব, এতিয়া গা ধোৱাৰ সময়ত তেখেতৰ কাপোৰখিনি খোলাৰ প্ৰয়োজন হয়। আপুনি কাপোৰখিনি যদি খোলা নাই আপুনি কেঁচি এখন লৈ কাপোৰখিনি কাটি পেলাই কৰিব পাৰে, উলিয়াব পাৰে, ব্লেড দি পেলাই কাটিব পাৰে। আপুনি কাপোৰখিনি সম্পূৰ্ণ খোলাৰ আগতে আপোনাৰ চৰম গাহৰ পৰা মানুহৰ মানে এই নাভিৰ পৰা আঁঠু তললৈকে এখন কাপোৰে ঢাকিব লাগে। যিখন কাপোৰে ঢাকিব ঢকা কাপোৰখন পাতলা কাপোৰ নহয়, ডাঠ কাপোৰ হ'ব লাগে। ডাঠ কাপোৰ যদি হয় তেতিয়াহ'লে তেখেতৰ সেই কাপোৰখনত যদি পানী পৰি যায়, পানী পৰি যোৱাৰ পিছতো তেখেতৰ মানে লজ্জাস্থানবিলাক দেখা নাপায়। যদি পাতলা কাপোৰ হয়, পাতলা কাপোৰ হ'লে পানী ঢলাৰ লগে লগে কাপোৰখন মানে হৈ যাব, তিতি যোৱাৰ লগে লগে লজ্জাস্থানবিলাক দেখা পাব। গতিকে পুৰুষৰ লজ্জাস্থান পুৰুষে চাব নোৱাৰে, মহিলাৰ লজ্জাস্থান মহিলাই চাব নোৱাৰে। গতিকে আমাৰ যিখন কাপোৰ আমি ঢাকিম মানে তেখেতৰ নাভিৰ পৰা আঁঠু তললৈকে এখন ডাঠ কাপোৰ হ'ব লাগে, যাতে পানী পৰাৰ পিছতো এই মানে কাপোৰখন তিতিলেও তেখেতৰ লজ্জাস্থান যাতে দেখা নাপায়, এনেকুৱা ধৰণৰ হ'ব লাগে। তাৰপিছত আমি যেতিয়া তেখেতক আমি শুৱাই দিলোঁ, ওপৰত কাপোৰ এখন দি দিলোঁ, বাকী কাপোৰখিনি গোটেইখিনি খুলি দিলোঁ। খুলি দিয়াৰ পিছত তেখেতক আমি কৰাব লাগে। তেখেতৰ আমি যেনেকৈ গোচল কৰাৰ আগতে এজন ব্যক্তিয়ে যেতিয়া গোচল কৰে, গোচল কৰাৰ আগতে তেখেতৰ দুইটা লজ্জাস্থান ধুব লাগে। পেচাবৰ স্থানটো ধুব লাগে, পায়খানাৰ স্থানটো ধুব লাগে। আমাৰ পেচাব পায়খানাৰ স্থানত লেতেৰা থাকক বা নাথাকক, আমি সুন্নত গোচল কৰাৰ আগতে পেচাবৰ স্থান আৰু পায়খানাৰ স্থান দুইটা ধুব লাগে। ঠিক তেনেকৈ মৃত ব্যক্তিকো যেতিয়া আপুনি মানে গোচল কৰাব, গোচল কৰাৰ আগতে তেখেতৰ পায়খানাৰ স্থানটো ধুৱক আৰু পেচাবৰ স্থানটো দুইটা ধুৱাই দিয়ক। ধুৱাই দিয়াৰ পিছত আপুনি অজু কৰাব লাগে। অজু কৰাব আপুনি যেনেকৈ এজন ব্যক্তি জিন্দা ব্যক্তিয়ে অজু কৰে পৰিপূৰ্ণ অজু, তেনেকৈ পৰিপূৰ্ণ অজু আপুনি কৰাই দিব। তেখেতে যিহেতু নিজে কৰিব নোৱাৰিব, আপুনি কৰাই দিব। মৃত ব্যক্তি যিজন ইন্তেকাল হৈ গ'ল যাক অজু কৰাব, অজু কৰাৰ ক্ষেত্ৰত মুখত পানী দিয়া আৰু নাকত পানী দিয়া এইটো নিদিলেও চলি যায়। মুখত পানী দিয়া আৰু নাকত পানী দিয়া নিদিলেও চলি যায়। যদি সেই মানুহজন কিবা কাৰণত নাপাকী হৈ আছে, তেখেতৰ গোচল ফৰজ হৈ আছে, এনেকুৱা যদি আপুনি জানে বোলে তেখেতৰ গোচল ফৰজ হৈ আছে, তেখেতে গোচল কৰাৰ প্ৰয়োজন আছে, তেতিয়া তেখেতৰ মুখত কপাহ দি পেলাই কপাহ আপুনি যেনেকৈ চিগাৰেটটো থাকে চিগাৰেট তেনেকৈ ধৰণৰ বনাই পেলাই আপুনি মুখখন আপুনি কপাহ পানীত তিয়াই পেলাই আপুনি মুখখন চাফা কৰি দিব লাগে। ঠিক তেনেকৈ আপুনি নাকটো তেনেদৰে চাফা কৰি দিব পাৰে।
এই চাফা কৰি দিয়াৰ পিছত আপুনি পৰিপূৰ্ণ আপোনাৰ হেৰি হৈ গ'ল, চাফা হৈ গ'ল আৰু আপোনাৰ অজু হৈ গ'ল। তাৰপিছত আপুনি এই তেখেতৰ মানে দাঢ়িখিনিও ধুবলৈ কৈছে, দাঢ়িখিনি ধুৱক আৰু তেখেতৰ মানে মূৰটো ধুৱাই দিয়ক। খিতমিৰ বুলি বস্তু এটা আছে, এই খিতমিৰ বস্তুটো দি পেলাই আপুনি দাঢ়ি আৰু মানে মূৰটো ধুব লাগে। আমাৰ ইয়াত খিতমিৰটো পোৱা নাযায়, পোৱা নগ'লে আপুনি চাবোন দি পেলাই তেখেতক মানে এই মূৰ আৰু তেখেতৰ দাঢ়ি আৰু মূৰটো ধুৱাই দিব। তাৰপিছত আপুনি গোচল যেতিয়া আপোনাৰ অজু কৰা হৈ গ'ল, অজু কৰা হৈ যোৱাৰ পিছত মই এতিয়া যেনেকৈ জিন্দা মানুহে মানে গোচল কৰে, আমি দুটা তৰিকা আছে। এটা তৰিকা মূৰত প্ৰথমে ঢালিব লাগে, তাৰপিছত সোঁ কাণত, তাৰপিছত বাওঁ কাণত, নতুবা প্ৰথমে সোঁ কাণত তাৰপিছত মূৰত, তাৰপিছত বাওঁ কাণত, এনেকৈ কৰিব পাৰে। এতিয়া আমি যেতিয়া তেখেতক সোঁফালে ধুৱাম, তেতিয়াহ'লে তেখেতক সোঁফালে ধুৱাবলৈ হ'লে তেখেতক বাওঁ ছাইডটো যিটো আছে, বাওঁ ছাইডটোৱে কাটি কৰি দিব লাগিব। বাওঁ ছাইডে কাটি কৰি দিলে তেতিয়া তেখেতৰ মানে হেৰিৰ পৰা, ডিঙিৰ ফালৰ পৰা একেবাৰে পূৰা আপুনি দীঘলকৈ পানী মাৰি দিয়ক। এনেকুৱা ধৰণে পানী মাৰিব যাতে বিচনাখনত যিটো তল অংশত তেখেতৰ শৰীৰটো আছে, তল অংশৰ ছাইডটোত যাতে পিঠিটো গোটেই পানী মানে তিতি যায়। তেনেকৈ পেলাই আপুনি এবাৰ দুবাৰ মাৰি দিলে, মাৰি দিয়াৰ পিছত এইটো আপোনাৰ বাওঁ কাটি পেলাই কৰি পেলাই আপুনি পানী মাৰিলে, এতিয়া আকৌ সোঁ কাটি কৰি দিয়ক। সোঁ কাটি কৰি দিলে আপুনি বাওঁ কাটি ধুনীয়াকৈ আপুনি তল চাইডে পানী মাৰিব পাৰিব। এনেকুৱা ধৰণে মাৰিব লাগে যাতে টক্টা পোষ্টখনো তিতি যায়। তাৰপিছত আপুনি তেখেতৰ ফ্ৰণ্ট ছাইডটো ওপৰতো আপুনি ধুৱাব। এটা ধোৱা হৈ গ'ল, এটা গোচল হৈছে, এটা গোচল হৈ গৈছে, ধুলে আৰু তল ছাইডটো, পিঠিৰ ছাইডটো ধোৱা হ'ল, ধোৱা হৈ যাব, এটা গোচল হ'ল। ইয়াত 2 নম্বৰ গোচল আপুনি পানী মাৰক। এতিয়া আগৰ দৰে পানী নামাৰিলেও হ'ব, আপুনি তল ছাইডে ওপৰ ছাইডে মাৰি দিয়ক। এই দুটা হৈ গ'ল। আপুনি মানে চাবোন তাবোন ঘঁহিলে মাৰি দিলে, চাবোন তাবোন ঘঁহাৰ পিছত আৰু 3 নম্বৰ গোচল আপুনি কৰাই দিয়ক। কৰাই দিয়াৰ পিছত আপোনাৰ যেতিয়া পূৰা গোচল কৰা হৈ গ'ল, গোচল কৰা হৈ যোৱাৰ পিছত আপুনি তেখেতক মানে এখন হেৰি কাপোৰ, গামোচা হওক, টাৱাল হওক, গামোচা দি পেলাই, টাৱাল দি পেলাই তেখেতক মুচি দিয়ক। মুচি দিয়াৰ পিছত আপুনি কফন পিন্ধাব লাগিব। কফন পিন্ধাবৰ কাৰণে পুৰুষ ব্যক্তিক 3খন কফন দিব লাগে। 3খন কফন, এখন কফন হৈছে ইজাৰ, আৰু এটা হৈছে কমিজ, আৰু এটা হৈছে লেফাফা। আমাৰ অসমীয়াতে সৰু চাদৰ, ডাঙৰ চাদৰ আৰু কমিজ। কমিজ মানে কুৰ্তা, যিটো কুৰ্তাত মানে বাহু নাই, বাহু নথকা, বাহু নাই, কলি নাই, তেনেকুৱা এটা কুৰ্তা পিন্ধাব লাগে। লগত মানে ইজাৰ থাকিব আৰু লেফাফা থাকিব, ইজাৰ থাকিব। যিটো আমাৰ লেফাফা এখন ডাঙৰ চাদৰ কয়, আৰু লেফাফাখন তলত থাকিব, তাৰ ওপৰত মানে ইজাৰ থাকিব, তাৰ ওপৰত কমিজ থাকিব। তলত থাকিব লেফাফা, তাৰ ওপৰত ইজাৰ, তাৰপিছত কমিজ। এতিয়া প্ৰথমে আপুনি যি ঠাইত আপুনি মূৰ দাগ গা ধুৱাইছে, গা ধোৱাৰ কাষতে যদি ৰাখিবৰ কাৰণে, ৰেহালখন ৰাখিবৰ কাৰণে সুবিধা আছে, তেতিয়াহ'লে আপুনি সেই ঠাইতে আপুনি ৰেহালখন ৰাখক। বোলে ৰেহালখন নাৰাখো বুলি ক'লেও, ৰেহালখন আপোনাৰ তাত আনিব নালাগে, তাতে ধুনীয়া এখন ডাঙৰকৈ এখন টিউপাল এখন পাৰি দিয়ক, বা পাতি এখন পাৰি দিয়ক। এই পাতিখনৰ ওপৰত আপুনি হেৰি ৰাখক, প্ৰথমে লেফাফাখন ৰাখক। লেফাফা ৰাখিলে, তাৰ ওপৰত আপুনি মানে ইজাৰখন ৰাখক, তাৰ ওপৰত কমিজটো আছে। এতিয়া আপুনি এই ইজাৰ হওক, লেফাফা হওক, কমিজ হওক, তিনিওটাকে হেৰি দিব লাগে, আঁতৰ লগাব লাগে। এই যিজন ব্যক্তি মানে ইণ্টেগ্ৰেল হৈ যোৱা ব্যক্তি, তেখেতক মানে খুচবু লগোৱাৰ কথা আছে। খুচবু লগাবলৈ কৈছে তেখেতৰ মূৰত, দাঢ়িত আৰু চিনাত যিটো আছে, চিনাত, দাঢ়িত লগাব, মানে হেৰিত লগাব, মানে মূৰত লগাব আৰু চিনাত লগাব। কফুৰ লগোৱাৰ কথাটো আছে, কফুৰ লগাব লাগে। কফুৰ কেনেকৈ লগাব? কফুৰটো মানে পূৰা খুন্দি পেলাই, হেৰি কৰি পেলাই, মানে খুন্দিলে, তেখেতে সামান্য পানী মিলাই তেখেতৰ কপালৰ জেগাত, নাকত, হাতৰ তলুৱাত, আঁঠুত, এইয়াৰ ওপৰত এনেকুৱা মানে কফুৰ লগাব লাগে। এইটো কথাও আছে, কফুৰ লগোৱা। নামাজ লাগে। এইটো কফুৰ লগোৱা কথাটো আছে। এইটো মানে কফুৰ লগোৱা আপোনাৰ এইখিনি হৈ গ'ল। এইখিনি হৈ যোৱাৰ পিছত